বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে ৱৰ্ক ফ্ৰম হোম এটা জব লৈ আহিছোঁ। এইটো জবটো ফ্লিপকাৰ্টৰ পৰা আহিছে। ফ্লিপকাৰ্ট আপোনালোকে নিশ্চয় সকলোৱে জানে, যিটো আপোনালোকে নিশ্চয় দেখিছে ফ্লিপকাৰ্টৰ পৰা আহিছে। এইটো আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াতে বহুতখিনি ভেকেঞ্চি আছে। আপোনালোকে কেনেধৰণে আবেদন কৰিব এইখিনি কথাও আপোনালোকক ক'ম। আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। যিহেতু মই ট্ৰু জব চেনেলৰ জৰিয়তে এনেধৰণৰ বিজ্ঞাপনবিলাকেই লৈ আহোঁ, অসমৰ হওক, ভাৰতৰ হওক, চৰকাৰী হওক বা বেচৰকাৰী হওক, এনেধৰণৰ বিজ্ঞাপনবিলাক লৈ আহোঁ। গতিকে এটা আপোনালোকে ভাল যদি জব বিচাৰি আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, আপোনালোকে আজি চাওক, আজি যিটো আপোনালোকক পদৰ কাৰণে দেখাম, এইটো হৈছে ফ্লিপকাৰ্টৰ কাষ্টমাৰ ছাৰ্ভিচ। আপোনালোকে দেখিছে কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ এট ফ্লিপকাৰ্ট। এইটো মাল্টিপুল লোকেশ্যন, এইটো অল ইণ্ডিয়া বেচিছ হয়। আপোনালোকে অল ইণ্ডিয়াৰ যিকোনো জেগাৰ পৰা এইটো কাম কৰিব পাৰিব, যিহেতু মাল্টিপুল লোকেশ্যনত এই জবসমূহ আছে। ইয়াতে আপোনালোকে জব ডিটেইলছখিনি চাব পাৰিব। জব ডিটেইলছটো আপোনালোকে চাওক, ইয়াতে কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভৰ আপোনালোকে চাওক ফ্লিপকাৰ্ট মাল্টিপুল লোকেশ্যনত হ'ব। লোকেশ্যন আপোনালোকৰ অল ইণ্ডিয়া হ'ব। আৰু ইয়াতে জবসমূহ আপোনালোকে যদি চাই, ৱৰ্ক ফ্ৰম হোম আছে, হাইব্ৰিড আছে আৰু ৰিম'ট আছে। নিশ্চয় আপোনালোকে এইখিনি গম পাইছে যে আপোনালোকে ঘৰত থাকিও এই কামখিনি কৰিব পাৰিব। আৰু এই কামখিনি কেনেধৰণে কৰিব লাগিব আৰু কি কি কাম কৰিব লাগিব, ইয়াত এইখিনি কথাও গোটেইখিনি ডিটেইলছ উল্লেখ কৰা আছে। আপোনালোকে চাই ল'ব পাৰিব। এইটো ফ্লিপকাৰ্টৰ কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভৰ কাম হয়। আৰু এই পদখিনি আপোনালোকে যদি চাই, ইয়াতে গোটেইখিনি কথা লিখা আছে আপোনালোকে কেনেধৰণে কৰিব লাগিব। আপোনালোকে ইয়াতে ফোনৰ সহায়ত বা চাট কৰি, অৰ্থাৎ মেছেজ কৰি বা ইমেইলৰ জৰিয়তে আপোনালোকে ইয়াৰ ৰেছপন্স দিব লাগিব, ইয়াৰ যিখিনি কাম আছে। তাৰপিছত আপোনালোকে ইয়াতে ধৰি লওক আপোনালোকৰ অৰ্ডাৰ ৰিলেটেড কাম কৰিব লাগিব, ৰিটাৰ্ণৰ ৰিলেটেড বা ৰিফাণ্ড বা কালেকশ্যন বা ডেলিভাৰী ট্ৰেকিং, এনেধৰণৰ কামবিলাক আপোনালোকে ইয়াতে কৰিব লাগিব। কি কি কাম কৰিব লাগিব মই জবটোৰ ডিটেইলছ আপোনালোকক জনাই দিছোঁ। বা কিছুমান কাষ্টমাৰ কমপ্লেইন থাকে, এই কাষ্টমাৰ কমপ্লেইনো আপোনালোকে ইয়াতে চাব লাগিব। আৰু ইয়াতে ৰেকৰ্ড, ইয়াতে লিখিছে আপডেট ৰেকৰ্ড এণ্ড ইণ্টাৰেকশ্যন ইন ইণ্টাৰনেল ছিষ্টেম। ইয়াতে আপোনালোকে যিবিলাক ৰেকৰ্ড থাকিব, আপোনালোকৰ কাষ্টমাৰ যিবিলাক ৰেকৰ্ড থাকিব, ৰেকৰ্ডবিলাক আপুনি আপডেট কৰি থাকিব লাগিব। এইখিনি কথাও আছে। গোটেই কথাখিনি আপোনালোকে নিশ্চয় ইয়াতে জানিব পাৰিছে। ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষা কিমান প্ৰয়োজন হ'ব আপোনালোকে এইটো চাওক। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে ক্লাছ 12 বা গ্ৰেজুৱেট এনি ষ্ট্ৰীম। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি আছে বা গ্ৰেজুৱেট পাছ কৰিছে তেতিয়াহ'লেও আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপুনি ইয়াতে যিটো কমিউনিকেশ্যন স্কিল, আপুনি কথা কোৱা যিটো ষ্টাইলটো আপোনালোকৰ ইংলিছতো হ'ব পাৰিব, হিন্দীটো আৰু ৰিজনেল লেংগুৱেজ। যিহেতু আমি অসমৰ পৰা কৈ আছোঁ, গতিকে অসমৰ হ'লে আছামিছ লেংগুৱেজটো আপুনি ভালধৰণে জানিব লাগিব। এইখিনি কথা আছে। ইংলিছ, আছামিছ আৰু হিন্দী, এই তিনিটা ভাষা আপুনি জানিব লাগিব, ভালধৰণে ক'ব পাৰিব লাগিব। আৰু তাৰ লগতে আপোনাৰ কম্পিউটাৰ বেছিক স্কিল আপুনি জানিব লাগিব। কম্পিউটাৰ বেছিক স্কিলটো আপুনি জানিব লাগিব, বা ইমেইল বা ইণ্টাৰনেট আপুনি ব্যৱহাৰ কৰিব জানিব লাগিব। তেতিয়া আপুনি এইখিনি কাম সহজে কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপুনি বেলেগ একো কৰিব নালাগে। আপোনালোকে নতুন কেণ্ডিডেট হ'লেও বা যিসকল ফ্ৰেছ কেণ্ডিডেট, আগতে কোনো ধৰণৰ কাম কৰা অভিজ্ঞতা নাই, তেনেধৰণৰ কেণ্ডিডেটসকলেও কৰিব পাৰিব। ইয়াতে লিখিছে আপোনালোকে চাওক, ফ্ৰেছাৰ ৱেলকাম। ইয়াতে আপোনালোকে যিখিনি কাম কৰিব লাগিব তাৰ ওপৰত আপোনালোকক ট্ৰেইনিং দিয়া হ'ব। ইয়াতে লিখা আছে ট্ৰেইনিং উইল বি প্ৰভাইডেড। ট্ৰেইনিং দিব, ট্ৰেইনিঙত আপোনালোকে সকলো বস্তু জানি ল'ব পাৰিব। কথাখিনি জানিব পাৰিলে। আৰু জবটোৰ ডিটেইলছ হৈছে, আপোনালোকৰ জব ডিটেইলছ যদি আপোনালোকে চাই, জবটো হৈছে ফুল টাইম জব হ'ব। চেলাৰী আপোনালোকে যদি ইয়াতে চাই, আপোনালোকৰ 13,000 টকাৰ পৰা 20,000 টকা পাৰ মান্থ আপোনাক দিয়া হ'ব। বেষ্ট অন লোকেশ্যনৰ ওপৰত ডিপেণ্ড কৰি আপোনাক এই জবটোৰ আপোনাৰ চেলাৰীটো দিব। ইয়াতে কোন কোন জেগাত আপোনালোকৰ পদসমূহ আছে এইখিনি কথাও ইয়াতে লিখি দিছে। আপোনালোকে চাওক, বেংগলোৰ আছে, হায়দৰাবাদ, পুনে, নয়ডা, কলকাতা, আহমেদাবাদ, চেন্নাই এণ্ড মোৰ আছে। নিশ্চয় আপোনালোকে দেখিছে। গতিকে আমাৰ ইয়াতে আছামটো আছে বুলি আপোনালোকে ধৰি ল'ব পাৰে। গতিকে আমি সকলো ঠাইৰ পৰাই এই কামটো কৰিব পাৰিম।
আৰু এইটো হৈছে ৱৰ্ক ফ্ৰম অফিচ, এইটো অফিচত গৈ আপুনি কামটো কৰিব লাগিব। আৰু ৱৰ্ক ফ্ৰম হোমতো আপুনি কাম কৰিব পাৰে। দুইটা ধৰণে আছে, আপুনি যিটো চইচ কৰে সেইটোৱে কৰিব পাৰিব। আৰু ইয়াতে অফিচিয়েল টাইম আপোনালোকৰ 6 ডে হ'ব, 6 দিন আপোনালোকে অফিচিয়েল ৱৰ্ক বা কাম কৰিব লাগিব। আৰু দৰমহাৰ লগতে আপোনালোকৰ এনুৱেল বোনাছ থাকিব, চিফ এনাউন্সমেণ্ট থাকিব, তেনেধৰণে আপোনালোকৰ থাকিব। এইখিনি সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াতে যিহেতু জইন কৰিবলৈ হ'লে আপোনালোকে ই-কমাৰ্চ কোম্পানীজ আপুনি জইন কৰিব পাৰিব। এইটো হৈছে ফ্লিপকাৰ্ট কোম্পানী, আপোনালোকে সকলোৱে নিশ্চয় জানে। আৰু লোকেশ্যনটো আপোনালোকে সকলোখিনি কথা মই আপোনালোকক কৈ দিলোঁ। এতিয়া আপোনালোকে আবেদন কেনেধৰণে কৰিব? আবেদন কৰিবলৈ হ'লে ইয়াতে ওপৰত আপোনালোকে এটা লিংক পাব, নিশ্চয় মই দেখাই দিম আপোনালোকক। চাব, এইটো এপ্লাই, নিশ্চয় এইটো দেখিছে। ইয়াতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব বা ইয়াতে আপুনি আবেদন কৰিব পাৰে। দুটা অপশ্যন পাব। ইয়াৰ লিংকটো মই আপোনালোকক মোৰ ভিডিঅ' শেষত দি দিম। আপোনালোকে তাৰ পৰা লিংকৰ পৰা গৈ ডাইৰেক্ট এপ্লাই অপশ্যনত গৈ আপোনালোকে জবটোৰ লোকেশ্যনটো আৰু জবটোৰ ডিটেইলছটো সকলোখিনি কথা আপোনালোকে জানি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।